এই মুহূৰ্তত উপস্থিত আছোঁ মই গুৱাহাটী মহানগৰীৰ কামৰূপ একাডেমীত আৰু কামৰূপ একাডেমীত বৰ্তমান সময়ত বহু শিক্ষক নথকাৰ বাবেই কিন্তু শিক্ষক শিক্ষয়িত্ৰীসকলৰ যথেষ্ট অসুবিধা হৈছে। কেনেধৰণৰ অসুবিধা হৈছে সকলো কথা পাতিবলৈ মই বৰ্তমান সময়ত বিদ্যালয়খনত উপস্থিত আছোঁ। সমান্তৰালকৈ আৰু এটা কথা মই অসমবাসীৰ দৰ্শকসকলক সমান্তৰালকৈ NKTVৰ প্ৰতিগৰাকী দৰ্শকক অৱগত কৰিব বিচাৰিছোঁ। যিখন মই কামৰূপ একাডেমীত উপস্থিত আছোঁ, এইখন কামৰূপ একাডেমীতে অসমৰ বহু গণ্যমান্য ব্যক্তিয়ে অধ্যয়ন কৰিছিল। সমান্তৰালকৈ আজিৰ তাৰিখত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাকে ধৰি কেইবাগৰাকীও অসম বিধানসভাৰ কেইবাগৰাকীও বিধায়ক, সমান্তৰালকৈ গুৱাহাটীৰ পৌৰ নিগমৰ মেয়ৰ মৃগেন শইকীয়াকে ধৰি কেইবাগৰাকীও লোকে এই বিদ্যালয়খনতে অধ্যয়ন কৰিছিল। অকণমান মই বিদ্যালয়খনৰ পৰিৱেশটো দেখাই ল'বলৈ চেষ্টা কৰিছোঁ। বিদ্যালয়খনৰ আন্তঃগাঁথনি কিন্তু বৰ্তমান সময়ত তেওঁলোকে বৰ্তমান শাসনাধীষ্ঠ চৰকাৰখনেই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বতেই তেওঁলোকে কিছু আন্তঃগাঁথনি উন্নত কৰিছে। আজিৰ পৰা প্ৰায় 7 মাহ 8 মাহ পূৰ্বে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এই স্থানত আহিছিল আৰু তেখেতে কেইবাখনো বিদ্যালয়ত আহি তেখেতে বুজ লৈছিল। সমান্তৰালকৈ এই যিটো বিষয় শিক্ষকৰ অভাৱ, সেই সমস্যাটো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অৰ্থাৎ এই বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ হিচাপে তেখেতসকলে অৱগত কৰিছিল। বৰ্তমান সময়তো যেনেধৰণে গুৰুত্ব দিব লাগিছিল বা হয়তো তেখেতে মুখ্যমন্ত্ৰী হিচাপে থকাৰ বাবে হয়তো তেখেতে পাহৰিও হ'ব পাৰে, যাৰ পৰিপ্ৰেক্ষিতত কিন্তু বিদ্যালয়খনৰ কৰ্তৃপক্ষই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ জনাব। মই পোনপটীয়াভাৱে মই শিক্ষকসকল আছে, মই আপোনাৰ কাষলৈ আহিছোঁ। 24 বৰ্ষৰ যি উচ্চতৰ মাধ্যমিকৰ যি ফলাফল, মেট্ৰিকৰ যি ফলাফল যথেষ্ট ভাল হৈছে, তাৰ পাছতেই বিদ্যালয়খনৰ যি শিক্ষকৰ যি অভাৱ, শিক্ষকৰ অভাৱৰ বাবে অকণমান আপোনালোকৰ সমস্যা হৈছে। নিশ্চয় আমাৰ বিদ্যালয় HSLC ৰিজাল্টত আমাৰ বিদ্যালয়ে 97.4% পাইছে। আমাৰ 17 জনে ফাৰ্ষ্ট ডিভিজন পাইছে, 20 জনে ছেকেণ্ড ডিভিজন পাইছে আৰু থাৰ্ড ডিভিজন আমাৰ নাই। আমাৰ গুণোৎসৱতো আমাৰ এই পজিশ্যনত এইবাৰ A গ্ৰেড পাইছে। আমাৰ বিদ্যালয়খন আমাৰ শিক্ষক শিক্ষয়িত্ৰী যিখিনি এতিয়া বৰ্তমান আছে তেখেতসকলে যথেষ্ট কষ্ট কৰি আমাৰ বিদ্যালয়খন আগবঢ়াই নিবলৈ চেষ্টা কৰিছে। আমাৰ ধৰক আৰ্টছৰ হাইস্কুলৰ আৰ্টছৰ শিক্ষকৰ কিছু অভাৱ অনুভৱ হৈছে, তথাপি আমাৰ ধৰক ছায়েন্সৰ টিচাৰেও তলৰ ক্লাছত ছ'চিয়েল ছায়েন্সৰ ক্লাছ কৰি আমাৰ ক্লাছবিলাক আগবঢ়াই নিছে। তেনেস্থলত আমাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত আমাৰ এই 97.4% পোৱাত আমাৰ সক্ষম হৈছোঁ। আৰু তাৰোপৰি আমাৰ হায়াৰ ছেকেণ্ডেৰী কিছু আমাৰ অভাৱ দেখা গৈছে। ফিজিক্সৰ শিক্ষক আমাৰ নাই কিছুদিন ধৰি, গতিকে ফিজিক্সৰ শিক্ষক নথকাৰ ফলত কেমেষ্ট্ৰিৰ শিক্ষকো আমাৰ ৰিটায়াৰ্ড হৈছে, যোৱা ডিচেম্বৰ মাহতে হ'ল। আৰু জিঅ'গ্ৰাফী আৰু পলিটিকেল ছায়েন্সৰ শিক্ষক এতিয়া বৰ্তমান আমাৰ নাই। নতুন বৰ্ষত যেতিয়া আমাৰ হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰ এডমিশ্যন হোৱাৰ পিছত আমাৰ এই শিক্ষকসকলৰ অভাৱ হ'লে আমাৰ ক্লাছখিনি কৰাত অলপ অসুবিধা হ'ব। আৰু তাৰোপৰি আমি যোৱা সময়খিনিত আমাৰ অধ্যক্ষা বাইদেৱে আমাৰ ৰিটায়াৰ্ড শিক্ষকক বিদ্যালয়লৈ মাতি আনি তেখেতসকলৰ দ্বাৰা ক্লাছ কৰাইছিলে, ফাৰ্ষ্ট ইয়াৰৰ প্ৰেক্টিকেলসমূহো কৰাইছে। গতিকে তেনেধৰণে আগবাঢ়ি গৈ আছে। আৰু আমি বিদ্যালয়ত এই শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত আমাৰ অধ্যক্ষা বাইদেউ, আমাৰ প্ৰেছিডেণ্ট ছাৰে গৈ বিদ্যালয় পৰিদৰ্শক মহোদয়াক লগ ধৰি এই বিষয়ে অৱগত কৰাইছে। তেখেতসকলেও আশ্বাস দিছে, আমি আশাবাদী হয়তো খুব কম সময়ৰ ভিতৰতে আমাৰ বিদ্যালয়ে এই অভাৱসমূহ পূৰণ কৰি বিদ্যালয়খন আগবঢ়াই নিয়াত জনাইছোঁ। মই আপোনাৰ কাষলৈ আহিছোঁ বাইদেউ। অসমৰ মুখ্যমন্ত্ৰী, যিখন অসমৰ আগশাৰী আসন, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এইখন বিদ্যালয়ে এগৰাকী ছাত্ৰ আৰু সেইখন বিদ্যালয়ে আপুনি এগৰাকী শিক্ষয়িত্ৰী, প্ৰথমে আপুনি গৌৰৱ কৰেনে? অসমৰ কেইবাগৰাকীও বিধায়ক অসম চৰকাৰৰ অসমৰ আজিৰ তাৰিখত কিন্তু এইখন বিদ্যালয় প্ৰায় অধ্যয়ন কৰি আজিৰ তাৰিখত অসমৰ যি দিশ নিৰ্ণয় তেওঁলোকে কৰি আছে। আৰু দ্বিতীয় কথা, আপোনালোকৰ এই বিদ্যালয়খনৰ যি শিক্ষকৰ অভাৱ, সেই শিক্ষকৰ অভাৱৰ বিষয়ে আপোনালোকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ইয়াৰ আগেও আপোনালোকে আবেদন কৰিছিল, কিন্তু হয়তো পাহৰি যাব পাৰে তেখেতে। কি আহ্বান জনাব আজিৰ তাৰিখত? আমি গৌৰৱেই কৰোঁ তেওঁলোকক লৈ পেলাই। আবেদন মানে আমিতো কৈছোঁৱে আমাৰ শিক্ষকৰ অভাৱ, হয়তো আমাৰ সকলোতে এই অভাৱটো চলিয়ে থাকে। এতিয়া আমাৰ যিটো ইলেকশ্যন আহি আছে তাৰ পিছত আমাক আশ্বাস দিছে যে এই ইলেকশ্যন হোৱাৰ পিছত আমাৰ শিক্ষক নিযুক্তি হ'ব, তেতিয়া আমাৰ অভাৱখিনি নোহোৱা হ'ব।
ক্লাছ নতুনকৈ ক্লাছো আৰম্ভ হ'ব, সেই অভাৱো আমাৰ নোহোৱা হ'ব বুলি আমি ভাবি আছোঁ। কিমানমান ছাত্ৰ ছাত্ৰী আছে বৰ্তমান? বৰ্তমান আমাৰ 476 আছে। হয়, কি ক'ব ছাৰ? মোৰ ক'বলৈ একো নাই, কিন্তু কথা হ'ল মোৰ ছাবজেক্টৰ যিটো হিন্দী ছাবজেক্ট মই টিচাৰ, মোৰ ছাবজেক্টৰ আমি 4জন টিচাৰ আছিলোঁ। আমাৰ 3জন টিচাৰ 2012 চনৰ পৰা 2015 চনৰ ভিতৰত ৰিটায়াৰ হৈ গ'ল। আজিলৈকে মই হিন্দী টিচাৰ আমাক দিয়া হোৱা নাই। আমাৰ মেনেজিং কমিটি তথা আমাৰ প্ৰধান বাইদেউসকলোৱে তাৰমানে IASত পৰিদৰ্শক মহোদয়ক আমি এপ্লিকেশ্যনো দিছোঁ, প্ৰপ'জেলো ছাবমিট কৰিছোঁ। এতিয়ালৈকে আমাক শিক্ষক দিয়াত তেওঁলোকে সক্ষম হোৱা নাই। হয়তো পিছৰ পৰা হয়তো ইলেকশ্যনৰ পিছত দিয়াৰ এটা সম্ভাৱনা আছে, আমি আশা কৰোঁ। বিদ্যালয়খনত অকণমান শিক্ষক যদি নিযুক্তি দিয়ে আপোনালোকৰ যথেষ্ট সচ্ছল হ'ব, সচ্ছল হ'ব আৰু আমাৰ শিক্ষাও ভাল হ'ব, আমাৰ ক্লাছবিলাকো সুন্দৰমতে হ'ব। এতিয়াও চলি আছে আমাৰ ক্লাছ। আমাৰ ছাৰে ক'লে, অধ্যক্ষ মহোদয়ে ক'লে, আমি অসুবিধা পোৱা নাই, কিন্তু মাজে মাজে আমাৰ অসুবিধা আমি অনুভৱ কৰোঁ যে শিক্ষক কমি গ'লে আমাৰ দিগদাৰ হয়। গোটেইখিনি ক্লাছ সম্পূৰ্ণভাৱে আমি কৰিব নোৱাৰোঁ। একোজন শিক্ষকে দুবাৰকৈ যাব লগা হয় সময়, গতিকে সেইটো কাৰণে বাকী অসুবিধা একো নাই আৰু সেনেকুৱা আছোঁ। ধন্যবাদ জনাইছোঁ। এয়া আছিল কামৰূপ একাডেমী, আৰু কামৰূপ একাডেমীত বিগত বহু বছৰ ধৰি শিক্ষকৰ অভাৱ। সমান্তৰালকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এইখন বিদ্যালয়তে অধ্যয়ন কৰি গৈছিল, আন্তঃগাঁথনি কিছু উন্নীতকৰণ কৰিছে, আৰু সমান্তৰালকৈ যদিহে ইয়াত শিক্ষক নিযুক্তি দিয়ে তেনেহ'লে বিদ্যালয়খনৰ যথেষ্ট সমস্যাৰ পৰা অৱসান হ'ব। কাৰণ এই বিদ্যালয়খনত প্ৰায় 500তকৈ অধিক ছাত্ৰ ছাত্ৰী অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহি ইয়াত তেওঁলোকে অধ্যয়ন কৰে। গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তৰ ছাত্ৰ ছাত্ৰীয়ে এই বিদ্যালয়খনতে অধ্যয়ন কৰে, আৰু এই বিদ্যালয়খনৰ এটা সুনাম আছে। যদিহে ইয়াত শিক্ষকসকল সোনকালে নিযুক্তি দিয়ে তেনেহ'লে ছাত্ৰ ছাত্ৰীয়ে হওক বা শিক্ষকসকলৰ যথেষ্ট সুবিধা হ'ব বুলি তেওঁলোকে অৱগত কৰিছে।